এইটো চাৰিটা, এইটো ৰজনী, এইটো গৰুচুৰ, এইটো টিংগু, এইটো যুৱৰাজ। আহি পালোহি একেবাৰে ৰাতিপুৱাই কলেজখনলৈ বৰ মনত পৰিছিলে, সেইকাৰণে ৰাতিপুৱা একেবাৰে 7টা বজাতে আহি গ'লোঁ। কলেজটো আহি পালোঁ। আমাৰ ল'ৰাকেইটা ব্ৰইলাৰ ল'ব গৈছে, হেনো সিহঁতকে ৰখি আছোঁ। চ' হে হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ সকলোকে, কেনে খবৰ আপোনালোকৰ? মই অন্য ভিডিঅ'ত পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আছে আমাৰ ফিজিক্স ডিপাৰ্টমেণ্টৰ 6th চেম সকলৰ মানে ছিনিয়ৰসকলৰ বিদায় সভা। চ' 2-3 দিনৰ পৰা তাৰে যা যোগাৰ চলি আছে। আপোনালোকক দেখাওঁ আমি কি বনালোঁ। তাৰপিছত আপোনালোকক দেখাই দিওঁ আমি আমাৰ ছিনিয়ৰসকলৰ বাবে কি বনাইছোঁ। এয়া হৈছে ইনভিটেশ্যন কাৰ্ড, নিজে বনাইছোঁ। আৰু এফালে আছে বেজ, এইবোৰ নিজে কিনিবলৈ পোৱা যায়, বাট নিজ হাতেৰে বনাই কিনি দিলে মৰম বেছি হয়, বেছি স্পেচিয়েল হয়, আৰু সেইবাবে আমি নিজে বনালোঁ। আৰু এফালে থাৰ্মকল কাটি মেলি কাইলৈৰ কাৰণে ৰেডি কৰিছোঁ। আৰু আজি হৈছে ছেটাৰডে, আজি গোটেইখিনি আধা আধি ৰেডি কৰি যাওঁ বুলি ভাবিছোঁ। আৰু এফালে গিফ্টৰ পেকিং চলি আছে, আমাৰ বান্ধৱীসকলে গিফ্ট পেকিং কৰি আছে। আৰু মই আৰু তেৰিনা এইটো কামত ব্যস্ত লাগি আছোঁ। ডেক'ৰেশ্যনৰ বাবে ফুলৰ যোগান ধৰোঁতা মই, সেইবাবে পেপাৰৰ পৰা কিছুমান ফুল বনালোঁ। আৰু এয়া ৰিবনৰ দি বনাইছিলোঁ ৰ'জ, খুব কিউট লাগিছিলে, মোক নিজে প্ৰথমবাৰ বনাইছিলোঁ। যিহেতু ভাত চব্জিৰো আমি যোগান ধৰিছোঁ আৰু খুব কম বাজেটত কৰিছোঁ, আৰু আধা যদি কাম কৰি থাকে, আধা যদি সভাখনত উপস্থিত থাকে, তেতিয়া ভাল নালাগিব যে, সেইকাৰণে ৰাতিপুৱা সোনকালে আহিলোঁ 7টা মানতে। তাৰপিছতে ভাত চব্জি বনোৱাৰ পাছত আমি 11 মানৰ পৰা আমাৰ ফেয়াৰৱেল চেৰেমনি ষ্টাৰ্ট কৰি দিম। আপোনালোকক দেখাই থাকিম আমি কি কৰি আছোঁ। আজি হৈছে দেওবাৰ, সেইকাৰণে গোটেই কলেজ খালী ভুটীয়া লাগিছে নিজকে নিজে। এতিয়া এনেকৈ অকলে ঘূৰি কিনে মানে ক্লাছ টাইমত এনেকুৱা বেলেগ টাইমত ছাৰে পাৰ্মিশ্যন নিদিয়ে যে কাম কৰিব লাগিব যে, সেইকাৰণে এনেকুৱা আউটড্ৰেছত আহিছোঁ। তাৰপিছতে পাছত কাম চাম কৰা হোৱাৰ পাছত কলেজতে মেখেলা চাদৰ পিন্ধি ল'ম, আৰু লগাইকেইজনীয়ে পিন্ধাই দিম কৈছে। এফালে বেগত পূৰা ফুলকৈ আনিছোঁ আৰু বস্তুবোৰ। এতিয়া কি কৰোঁ চাওঁ। हमारा बड़ा सा डाइनिंग टेबल, जहाँ पर हम सब्जियों की कुटाई करेंगे। और यह स्मिका जो सुबह बिस्किट लेके आई है खाने के लिए। এইটো চাৰিটা, এইটো ৰজনী, এইটো গৰুচুৰ, এইটো টিংগু, এইটো যুৱৰাজ, এইটো একটা। আমাৰ বন্ধু ব্ৰইলাৰ 4টা মাৰ্ডাৰ কৰাৰ পাছত চফা কৰি দিলোঁ মই আৰু যুৱৰাজে। আৰু এফালে আমাৰ কাটুৱাই মহেছে কাটাত ব্যস্ত হৈ আছে। আৰু এফালে আমি শাক পাচলিবোৰো কাটি ল'লোঁ, চব্জি আলু, এয়া স্মিকা মাৰ্ডাৰ কৰি চফা কৰি এতিয়া কাটাৰ প্ৰক্ৰিয়া চলি আছে। আমাৰ ৰজনীয়ে চলাই আছে। তাৰপিছতে মই একোৰে অকল জুই জ্বলাইছোঁ যে, সেইকাৰণে কম হ'ব বুলি এফালে আৰু এতিয়া লগত আহিছোঁ। আৰু এফালে জ্বলাম, তেতিয়া সোনকালে হৈ যাব। ভালকৈ ভিডিঅ' কৰিব পৰা নাই, একদম বেছিকৈ অহাই নাই, আমি কেইজনীমানে আহিছোঁ কামখিনি কৰিবলৈ। গৰম তেলত ইয়াত পিঁয়াজ ভাজা হৈ গ'ল। আৰু এফালে মই মেইন ৰান্ধনি দেই, মই এফালে ৰান্ধনি হৈছোঁ। মানে আমাৰ গ্ৰুপত আগদিনাখন ৰান্ধনি হোৱাৰ কথা বেলেগে চলিছিলে, কিন্তু কি কৰোঁ এতিয়া বনাবলগীয়া মই হ'লোগৈ। এফালে বতুৱাত দালি পাতি দিছোঁ, আৰু এফালে মাংস ভাজাত লাগি গ'লোঁ। সোনকালে কৰিব লাগিব, যিহেতু মানুহ কমকৈ আহিছোঁ। আমি এতিয়ালৈকে কলেজত চাগে 4-5জনহে আছোঁ, ছোৱালী 2জনী আৰু ল'ৰা 3জন। চব্জিখিনি হৈ যোৱাৰ বহুত পিছতকৈ মানে এফালে ভাতো পাতি দিলোঁ, বতুৱাত এটা, এফালে চচত এটা। আৰু এফালে ৰাতিপুৱাৰ পৰা ৰ'দত থাকি জুইৰ কাষত থাকি মই ৰঙা হৈছোঁ নে বগা হৈছোঁ নে ক'লা হৈছোঁ মই নিজে ধৰিব পৰা নাই। একেবাৰে গৰম উঠি গৈছে, ৰ'দটো ওলাই আহিছে। গোটেইখিনি হোৱাৰ পাছত এফালে মই ওলাই ল'লোঁ মেখেলা চাদৰ, কলেজতে পিন্ধি ল'লোঁ স্মিকা আৰু মই। এফালে আমাৰ আন্না বাইদেউ, হেল্ল'। খন্তেক পিছতে আমাৰ ফেয়াৰৱেল চেৰেমনি আমি ষ্টাৰ্ট দিলোঁ। এফালে প্ৰথমতে বন্তি প্ৰজ্বলনৰ পৰা ষ্টাৰ্ট দিলোঁ। তাৰপাছতে আমি উপভোগ কৰিলোঁ তেৰিনা আৰু পৰিণাৰ এটা সুন্দৰ নৃত্য। তাহাঁত দুজনীক দেখি ময়ো ৰ'ব নোৱাৰিলোঁ, সেইবাবে নোহোৱাই নাচি দিলোঁ এপাক। আৰু ইমান নাচিবতো নাজানো, তথাপি আমাৰ সভাখনৰ সকলো কাৰ্যসূচী শেষ হোৱাৰ পাছত এফালে চলিলে ফটোশ্বুট, মানে ফটো মৰাত ব্যস্ত সকলোৱে। তাৰপিছতে ভাত খাবলৈ হ'ল, ভাত খোৱাৰ পাছত এয়া অকণি সকলোৱে ডান্স কৰিলোঁ। আপোনালোকক দেখাব নোৱাৰিলোঁ, মানে ইমানেই ব্যস্ত হৈ পৰিলোঁ যে ভাত খোৱাৰ ভিডিঅ' কি বনালোঁ, চব্জিৰ ভিডিঅ' কি বনালোঁ মই নিজে গম নাপাওঁ। কিমানখিনি কি কৰিলোঁ একো মানে বুজি নাপালোঁ, তত নোপোৱা হৈ গ'লোঁ কামৰ অভাৱত। তাৰপিছতে আৰু শেষত সকলোতকৈ লাষ্টত মই স্মিকা আৰু গৌচুৰ আমিকেইটা গোটেইখিনি ওলালোঁ যাবলৈ। আৰু
বাই বাই কলেজ কালিলৈ লগ পাই আছোঁ পৰহিলৈ লগ পাই আছোঁ আজি হৈছে দেওবাৰ দিনাখনো তোমাৰ দৰ্শন কৰিলোঁ মই ধন্য হৈ গ'লোঁ সঁচাকৈ বা আৰু দাদাসকল আপোনালোকৰ বৰকৈ মনত পৰিব বা এজনী আছিলে আমাৰ ছিনিয়ৰ আৰু আপোনালোকৰ লগত আমি প্ৰায় 2 বছৰ পাৰ কৰিলোঁ একেখন ডিপাৰ্টমেণ্টতে এইখিনি সময়ত আপোনালোকৰ লগত বহুত ভাল টাইম স্পেণ্ড কৰিলোঁ সঁচাকৈ মনত পৰিব এয়া আছিল আমাৰ ৰবি দাদা বিক্ৰম দাদা আৰু শান্তি ৰায় সো ফ্ৰেণ্ডছ এয়া আছিল আজিৰ ভিডিঅ' আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে যদি ভাল পালে প্লিজ এটা লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু লগতে কমেণ্ট কৰিব কেনেকুৱা পালে সো বাই বাই